বৰহমপুৰত স্থাপন কৰা হ'ব ফুটবল একাডেমী। বৰহমপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ খেলুৱৈ বাছনি শিবিৰ। দেশৰ বিভিন্ন ঠাইৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰাখণ্ড, ঝাৰখণ্ড, হিমাচলৰ লগতে উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ পৰা ফুটবল খেলুৱৈসকল আহি এই বাছনি শিবিৰত অংশগ্ৰহণ কৰিছে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বাছনি কৰা হৈছে খেলুৱৈসকলক। 4টাকৈ শাখাত বিভক্ত কৰি আৰম্ভ হৈছে বাছনি প্ৰক্ৰিয়া। মুঠ 80গৰাকী খেলুৱৈক বাছনি কৰি প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে একাডেমী কৰ্তৃপক্ষই। এছ'চিয়েশ্যনে আচলতে বৰহমপুৰ অঞ্চলত খেলাৰ ধূলাৰ পৰিৱেশ এটা গঠন কৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। আমাৰ এখন খুব চালুকীয়া অৱস্থাত এতিয়াও আছে। এতিয়াও আমাৰ 2 বছৰ হোৱা নাই এছ'চিয়েশ্যন, কিন্তু আমাৰ গোটেই সাহস আমাৰ মাননীয় সভাপতি বিধায়ক জিতু গোস্বামীৰ ওপৰতে নিৰ্ভৰশীল কৰি আমি তেখেতৰ সাহসতে আমি গোটেইবিলাক কাম আগুৱাই নিছোঁ। তেখেতে আমাক সকলো পিনৰ পৰা সহায় সহযোগিতা কৰি আহিছে। তেখেতে খুব ইচ্ছা বৰহমপুৰ অঞ্চলত এটা খেলা ধূলাৰ ক্ৰীড়াৰ পৰিৱেশ এটা সুন্দৰকৈ গঢ়ি উঠি সমাজ গঠনত যাতে সহায় কৰে। বৰহমপুৰত স্থাপন কৰা হ'ব ফুটবল একাডেমী। বৰহমপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ খেলুৱৈ বাছনি শিবিৰ। দেশৰ বিভিন্ন ঠাইৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰাখণ্ড, ঝাৰখণ্ড, হিমাচলৰ লগতে উত্তৰ পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ পৰা ফুটবল খেলুৱৈসকল আহি এই বাছনি শিবিৰত অংশগ্ৰহণ কৰিছে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বাছনি কৰা হৈছে খেলুৱৈসকলক। 4টাকৈ শাখাত বিভক্ত কৰি আৰম্ভ হৈছে বাছনি প্ৰক্ৰিয়া। মুঠ 80গৰাকী খেলুৱৈক বাছনি কৰি প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে একাডেমী কৰ্তৃপক্ষই। এছ'চিয়েশ্যনে আচলতে বৰহমপুৰ অঞ্চলত খেলাৰ ধূলাৰ পৰিৱেশ এটা গঠন কৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। আমাৰ এখন খুব চালুকীয়া অৱস্থাত এতিয়াও আছে। এতিয়াও আমাৰ 2 বছৰ হোৱা নাই এছ'চিয়েশ্যন, কিন্তু আমাৰ গোটেই সাহস আমাৰ মাননীয় সভাপতি বিধায়ক জিতু গোস্বামীৰ ওপৰতে নিৰ্ভৰশীল কৰি আমি তেখেতৰ সাহসতে আমি গোটেইবিলাক কাম আগুৱাই নিছোঁ। তেখেতে আমাক সকলো পিনৰ পৰা সহায় সহযোগিতা কৰি আহিছে। তেখেতে খুব ইচ্ছা বৰহমপুৰ অঞ্চলত এটা খেলা ধূলাৰ ক্ৰীড়াৰ পৰিৱেশ এটা সুন্দৰকৈ গঢ়ি উঠি সমাজ গঠনত যাতে সহায় কৰে।